Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত পেজ নাম্বাৰ 228 অৰ প্ৰশ্নসমূহৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। Question number 1, list 5 symmetrical objects which you find in and around you. ইয়াৰ অৰ্থ পাঁচটা symmetrical object বা সমমিত চিত্ৰৰ তালিকা উল্লেখ কৰা which you find যিবোৰ তুমি পোৱা in and around you তোমাৰ চাৰিওফালে অৰ্থাৎ তোমাৰ চাৰিওফালে পোৱা পাঁচটা symmetrical object বা সমমিত চিত্ৰ লিখা। এতিয়া symmetry বা সমমিতি কি হয়, symmetrical figure বা সমমিত চিত্ৰ কি হয়, line of symmetry কি হয়, এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছো, যিটো ভিডিঅ'ত অতি সহজভাৱে সেইবোৰ বুজোৱা হৈছে আৰু তাৰ বেসিক কনসেপ্টৰ বিষয়ে আলোচনা কৰা হৈছে। সেই ভিডিঅ'টো চালে তোমালোকৰ বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব আৰু এইবোৰৰ বিষয়ে ভালদৰে জানিব পাৰিবা। সেই ভিডিঅ'টো চাবলৈ হলে ওপৰত আই বটনত ভিডিঅ'টোৰ লিংক দিয়া আছে, তাত টাচ কৰিলে তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। এতিয়া ইয়াতে সিমেট্ৰিকেল অবজেক্টৰ কথা কৈছে, অৰ্থাৎ সমমিত চিত্ৰ পাঁচটা লিখিব দিছে। একচুয়ালি বহুত লিখিব পাৰে যে মই এটা 5টা লিখিলো। যেনে বাটাৰফ্লাই এটা সিমেট্ৰিকেল অবজেক্ট হয়, ড্রাগনফ্লাই এটা সিমেট্রিক্যাল অবজেক্ট হয়, স্পাইডার এটা সিমেট্রিক্যাল অবজেক্ট হয়, মস্কিটো সিমেট্রিক্যাল অবজেক্ট, পানী খোৱা গ্লাস সিমেট্রিক্যাল অবজেক্ট। তোমালোকে মন কৰা বাটাৰফ্লাই বা পখিলা কিদৰে সিমেট্রিক্যাল অবজেক্ট হয়। এই চিত্ৰটো তোমালোকে যদি এইফালে এটা লাইন আঁকা তেতিয়াহ'লে সেই লাইনটো হ'ব লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ, আৰু এই লাইনটোৰ এইটো সাইড আৰু এইটো সাইড একদম এক্স্যাক্টলি একে হ'ব, বা ইয়াক যদি আমি এইটো লাইনৰ ফালে ভাঁজ কৰি দিওঁ এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব। সেইকাৰণে বাটাৰফ্লাই এটা সিমেট্ৰিক্যাল অবজেক্ট হয়। এতিয়া তোমালোকে মন কৰা এইটো এটা ড্রাগনফ্লাই হয়। এই ড্রাগনফ্লাইটো কিদৰে এটা সিমেট্ৰিক্যাল অবজেক্ট হয় চাই লোৱা। আমি যদি ইফালে এটা লাইন আঁকো, এই লাইনটোৰ দুইফালে দুটা অংশ সম্পূৰ্ণৰূপে সমান হয়। এই লাইনটোৰ যদি আমি এটা অংশ ভাঁজ কৰি আনটোৰ ওপৰত পেলাই দিওঁ সম্পূৰ্ণৰূপে মিলি যাব। সেইকাৰণে ড্রাগনফ্লাই এটা সিমেট্রিক্যাল অবজেক্ট হয়। এইটো এটা স্পাইডার হয়। এই স্পাইডারটো কিদৰে সিমেট্রিক্যাল অবজেক্ট হয়, এতিয়া তোমালোকে ভাল কৰি মন কৰা। যদি এনেকৈ এটা লাইন আঁকা যায়, এই লাইনটোৰ দুয়োফালে দুটা অংশ সম্পূৰ্ণৰূপে মিলি যাব। সেই অৰ্থাৎ এটা অংশ যদি আমি ভাঁজ কৰি আনটোৰ ওপৰত পেলাই দিওঁ সম্পূৰ্ণৰূপে মিলি যাব। সেইকাৰণে স্পাইডাৰ এটা সিমেট্রিক্যাল অবজেক্ট হয়। এই চিত্ৰটোলৈ মন কৰা, এইটো এটা মস্কিটো হয়, মস্কিটো বা মহ। এইটো এটা সিমেট্রিক্যাল অবজেক্ট হয়, কাৰণ আমি যদি ইফালে একটা লাইন আঁকো মস্কিটোৰ দুফালে দুটা অংশ সম্পূৰ্ণৰূপে একে হ'ব। একেদৰে পানী খোৱা গ্লাছ এটাও সিমেট্রিক্যাল অবজেক্ট হয়, কাৰণ পানী খোৱা গ্লাছৰো আমি এনেদৰে লাইন আঁকিব পাৰোঁ যিটো লাইনৰ দুয়োফালে দুটা অংশ সম্পূৰ্ণৰূপে একে হ'ব। কোৱেশ্চন নম্বৰ 2, আইডেন্টিফাই দ্য মিৰৰ লাইন অৰ দ্য লাইন অফ সিমেট্ৰি ফ্ৰম দ্য লাইনছ shown in the symmetrical figure. ইয়াৰ অৰ্থ মিৰৰ লাইন বা লাইন অফ সিমেট্ৰি আইডেন্টিফাই কৰা। ক'ৰ পৰা? ফ্ৰম দ্য লাইনছ, লাইনবিলাকৰ পৰা, shown in the symmetrical figure, এই সিমেট্ৰিক্যাল ফিগাৰত দেখুওৱা যে লাইন দুটা আছে তাৰ পৰা লাইন অফ সিমেট্ৰি বা মিৰৰ লাইনটো আইডেন্টিফাই কৰা। এতিয়া মনত ৰাখিবা এই মিৰৰ লাইন আৰু লাইন অফ সিমেট্ৰি এইটো একে কথা। এতিয়া এই যে দুটা লাইন আছে তাৰ ভিতৰত কোনটো লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ হয় আৰু কোনটো নহয়। তোমালোকে ভালদৰে মন কৰা, এই লাইনটো কিন্তু লাইন অফ সিমেট্ৰি নহয়, এই লাইনটো হয়। তো ইয়াৰ এনসাৰ কি হ'ব? এনসাৰ হ'ব এই লাইনটোৰ নাম হৈছে L2. L2 is the mirror line. এতিয়া এই L2 টো মিৰৰ লাইন হয় আৰু L1 কিয় নহয় মই তোমালোকক কাগজৰ চিত্ৰৰ জৰিয়তে আকৌ দেখুৱাম। তোমালোকে ভালদৰে মন কৰা, এই চিত্ৰটো আৰু এইটো একে। এতিয়া এই যে লাইনটো এইটো মিৰৰ লাইন হয়, কিয় হয়? যদি আমি এই লাইনটো আমি এনেদৰে ভাঁজ কৰোঁ, চাই লোৱা এটা অংশ ভাঁজ কৰিলে এটা অংশ আনটোৰ ওপৰত সম্পূৰ্ণৰূপে মিলি গৈছে। সেইকাৰণে এই লাইনটো মিৰৰ লাইন বা লাইন অফ সিমেট্ৰি হয়। আকৌ এই লাইনটো কিয় নহয় তোমালোকে ভালদৰে মন কৰা,
এই লাইনটোৰ ফালে যদি ভাঁজ কৰি দিওঁ চাই লোৱা এটাৰ ওপৰত আনটো সম্পূৰ্ণৰূপে মিলা নাই এইটো বাহিৰত ওলাই আছে ইফালে এইটো শৰ্ট হৈ আছে সেইকাৰণে এইটো মিৰৰ লাইন নহয় এতিয়া তোমালোকে আৰু বেলেগকে গম পাবা এইটো মিৰৰ লাইন হয়নে নাই যদি তোমালোকৰ ঘৰত আইনা আছে আইনা বা গ্লাছ আছে সেইটো তোমালোকে চাবা যদি তোমালোকে ইয়াতে আইনাটো ধৰা আইনাৰ আগত থকা এই চিত্ৰটো আইনাত কি দেখা পাবা এনেদৰে দেখা পাবা বা আইনাটো যদি তোমালোকে এনেকে ধৰা তেতিয়াহ'লে এই চিত্ৰটো আইনাত দেখা পাবা এটো আইনাত ভিতৰত একদম এক্স্যাক্টলি এনেকুৱা হ'ব কোৱেশ্চন নম্বৰ 3 আইডেন্টিফাই দ্য সিমেট্ৰিক্যাল ফিগাৰস ফ্ৰম দ্য ফিগাৰস বিলো ইয়াৰ অৰ্থ আইডেন্টিফাই কৰা সিমেট্ৰিক্যাল ফিগাৰসমূহ ফ্ৰম দ্য ফিগাৰস বিলো তলত দিয়া চিত্ৰসমূহৰ পৰা যিবোৰ সিমেট্ৰিক্যাল ফিগাৰ বা সমমিত চিত্ৰ হেবিলাক আইডেন্টিফাই কৰা also draw the mirror line or the lines of symmetry আৰু mirror line বা lines of symmetry দুটাৰ অৰ্থ একে mirror line বা line of symmetry অঙ্কন কৰা for those figure সেইবোৰ চিত্ৰৰ কাৰণে অৰ্থাৎ যিবোৰ চিত্ৰ symmetrical figure হয় তাৰ কাৰণে mirror line বা line of symmetry অঙ্কন কৰা তোমালোকে মন কৰা ইয়াত দিয়া চিত্ৰসমূহৰ ভিতৰত যে পানীৰ বটলটো এটা symmetrical figure হয় ত্ৰিশূলটো symmetrical figure কোণমানজন symmetrical figure আৰু কচুৰ পাত symmetrical figure আৰু এইটো পাত symmetrical figure হয় আৰু বাকিবিলাক কিন্তু symmetrical figure নহয় আৰু যেকেইটা symmetrical figure হয় সেইকেইটাৰ mirror line বা line of symmetry অঙ্কন কৰা হৈছে যেনে এইটোৰ mirror line হৈছে এইটো এই চিত্ৰটোৰ mirror line হৈছে এইটো কোণমানজনৰ mirror line এইটো এই পাতটোৰ mirror line হৈছে এইটো কচুৰ পাতৰ mirror line এইটো তোমালোকে মন কৰা যিফালে মিৰৰ লাইন বা লাইন অফ সিমেট্ৰি অঙ্কন কৰা হৈছে হিটোত যদি তোমালোকে চিত্ৰটো ভাঁজ কৰি দিয়া এটা আনটোৰ ওপৰত মিলি যাব ত্ৰিশূলটো চোৱা এই লাইনটোৰ ফালে যদি তুমি ত্ৰিশূলটো ভাঁজ কৰি দিয়া এটা অংশ আনটোৰ লগত মিলি যাব কোণমানজনো চোৱা মিলি যাব এটা অংশ আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব এই দুটা পাতৰ ক্ষেত্ৰতো একে কিন্তু বাকি চিত্ৰবিলাক তোমালোকে মন কৰা সেই চিত্ৰবোৰৰ কাৰণে তোমালোকে কোনো লাইন অঙ্কন কৰিব নোৱাৰিবা যেটো লাইন মিৰৰ লাইন হয় সেইকাৰণে এই তিনিটা সিমেট্ৰিক্যাল ফিগাৰ নহয় বাকি কেটা হয় কিন্তু কোণমানজনৰ ক্ষেত্ৰত এটা কথা চাবলগীয়া আমি যদি ইয়াৰ নাম্বাৰ বিলাক চাও তেতিয়া কিন্তু নিমিলিব বাকি ক্ষেত্ৰত মিলিব এটো ডিয়াৰ ষ্টুডেন্টস গণিতবোৰ বুজি পাইছা নাই কমেন্ট কৰি জনাবা মোৰ চেনেললৈ যদি নতুনকৈ সোমাইছা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা তোমালোকে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিলে মই নতুন নতুন ভিডিও তৈয়াৰ কৰিবলৈ উৎসাহ পাম থ্যাংক ইউ